হেল্ল' ষ্টুডেণ্ট, আজি আমি এটা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। তো আমাৰ কুৱেশ্যনটো হ'ল ভাৰতত বিকশিত হোৱা শস্যৰ যিকোনো 5টা সংকৰ উদ্ভিদৰ নাম লিখা। তো আমাৰ ভাৰতত বহুত শস্যৰ সংকৰ জাতৰ উদ্ভিদ সৃষ্টি বা বিকশিত কৰা হৈছে। তাৰ মাজত কেৱল আমি 5টা বিকশিত সংকৰ জাতৰ নাম লিখিব দিছোঁ শস্যৰ। তো আমাৰ প্ৰথমত আছে সোণালিকা আৰু কল্যাণ। এইবোৰ হ'ল ঘেঁহুৰ সংকৰ জাত। দ্বিতীয়ত আছে আমাৰ জয়া আৰু ৰত্না। এইবোৰ হ'ল ধানৰ সংকৰ জাত। পূষা স্বৰ্ণী, এইটো হ'ল আমাৰ সৰিয়হৰ সংকৰ জাত। পূষা শুভ্ৰা, এইটো হ'ল আমাৰ ফুলকবি বা কবিৰ সংকৰ জাত। আৰু 5 নম্বৰটো হ'ল আমাৰ পূষা কমল, এইটো হ'ল আমাৰ গৰু মাহৰ সংকৰ জাত। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। কুৱেশ্যনত আমাৰ কেৱল 5টা সংকৰ জাতৰ নাম লিখিব দিছে, কিন্তু ভাৰতত বিভিন্ন শস্যৰ সংকৰ জাত বিকশিত কৰা হৈছে। তাত আমি কেৱল 5টা সংকৰ জাতৰ শস্যৰ নাম লিখিম। তো উত্তৰ হ'ল আমাৰ ভাৰতত বিকশিত হোৱা শস্যৰ 5টা সংকৰ জাত হৈছে সোণালিকা আৰু কল্যাণ। এইটো হ'ল আমাৰ ঘেঁহুৰ সংকৰ জাত। সোণাটো হ'ল আমাৰ গমৰ সংকৰ জাত। জয়া আৰু ৰত্না, এইটো হ'ল আমাৰ ধানৰ সংকৰ জাত। পূষা স্বৰ্ণিম, এইটো আমাৰ হ'ল সৰিয়হৰ সংকৰ জাত। পূষা শুভ্ৰা, এইটো হ'ল আমাৰ ফুলকবিৰ সংকৰ জাত। পঞ্চম লাষ্টত আছে আমাৰ পূষা কমল, এইটো হ'ল আমাৰ গৰু মাহৰ সংকৰ জাত। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা।